বন্ধুসকল নমস্কাৰ। পুনৰ জনাম এই কাহিনীটিৰ দ্বিতীয় অংক অৰ্থাৎ শেষৰ অংকটি আপোনালোকক শুনাবলৈ লৈছোঁ। প্ৰথম অংকটি যদি আপোনালোকে শুনা নাই তেনেহ'লে এইটো লিংকতে গৈ প্ৰথম অংকটি শুনি ল'ব। ডাক্তৰ প্ৰবালে ক'লে, ঠিক আছে ৰমেন, তাৰপাছত কি হ'ল? পোহৰটোৰ মাজত সোমাই কি দেখি সেয়া স্বৰ্গ আছিলনে? ৰঞ্জনে ক'লে, নাই, তাৰপিছত কি হ'ল, কি দেখিলোঁ মোৰ মনত নাই। সেইখিনি ইচ্ছা কৰিও মই মনত পেলাবলৈ অলপমানো সক্ষম নহয়। আৰু ৰূপালীৰ কি হ'ল ৰমেন? ডাক্তৰ প্ৰবালে ৰঞ্জনক প্ৰশ্ন কৰিলে। ৰঞ্জনে ক'লে, তাইৰ কি হ'ল মই নাজানো। ডাক্তৰ প্ৰবালে ক'লে, ঠিক আছে, যিটো বাটেৰে তুমি অতীতলৈ গৈছিলা সেই বাটেৰে লাহে লাহে বৰ্তমানলৈ ঘূৰি যোৱাগৈ। লাহে লাহে। চকু মেলা ৰঞ্জন, চকু মেলা। ৰঞ্জনে চকু মেলিলে। ডাক্তৰ প্ৰবালে নিজৰ হাতত থকা টেঙা চৰবতৰ গিলাচটো ৰঞ্জনলৈ আগবঢ়াই দি ক'লে, মনত ভাহি অহা কথাবোৰ মনত আছেনে ৰঞ্জন? ৰঞ্জনে মূৰ দুপিয়াই ক'লে, হয় ছাৰ, মই ৰূপালীক দেখিলোঁ, আগৰ জন্মৰ মাক দেখিলোঁ, আৰু মোক কোনে কেনেকৈ কিয় হত্যা কৰিলে জানিব পাৰিলোঁ। ৰঞ্জন, তুমি অলপ ইয়াতে জিৰণি লোৱা, মই তোমাৰ দেউতাৰ লগত কিবা এটা আলোচনা কৰোঁগৈ বুলি কৈ ৰঞ্জনৰ সন্মুখৰ পৰা ডক্তৰ প্ৰবাল উঠি গৈ নিজৰ টেবুলত বহিলগৈ। ডক্তৰ প্ৰবালে অভ্যৰ্থনা কক্ষত ফোন কৰি প্ৰকাশক কেবিনলৈ মাতি পঠিয়ালে। প্ৰকাশে লগে লগে কেবিনৰ দৰ্জাখন খুলি সোমাই আহি ক'লে, কি ছাৰ, কিবা পালেনে? ডক্তৰ প্ৰবালে ক'লে, এইকণ সময় নিজৰ বুকুখন সাহসেৰে ডাঠ কৰি লোৱাৰ সময়। মই যিটো ভাবিছিলোঁ সেইটোৱেই হ'ল। ৰঞ্জনৰ জীৱনত ঘটা সকলো ঘটনাৰ আঁৰত আছে তাৰ পূৰ্বৰ জন্মটো। আপোনাৰ পুত্ৰ ৰঞ্জনৰ আগৰ জন্মৰ নামটো আছিল ৰমেন। ৰমেন আৰু ৰূপালী আছিল প্ৰেমিক প্ৰেমিকা। ৰূপালীৰ ঘৰৰ মানুহে সিহঁতৰ প্ৰেমৰ বিৰুদ্ধে গৈ ৰমেনক চল কৰি ভাত খাবলৈ মাতি নি বিষ খুৱাই হত্যা কৰিলে। ৰূপালীৰ বিষয়ে বিশেষ জানিব নোৱাৰিলোঁ, কিন্তু মোৰ মনে কয় ৰমেনক হত্যা কৰাৰ পিছত হয়তো ৰূপালীকো হত্যা কৰিলে, নাইবা তাই ৰমেনৰ দুখত আত্মহত্যা কৰিলে। হত্যাৰ পিছত ৰমেনৰ আত্মাই মায়া মোহ ত্যাগ কৰি সেই মহান শক্তিৰ মাজত বিলীন হৈ পিছত আপোনাৰ ঘৰত ৰঞ্জন ৰূপে জন্ম লাভ কৰিলে। আৰু তাৰ পূৰ্বৰ জন্মৰ প্ৰেমিকা ৰূপালীয়ে নিজৰ মোহ ত্যাগ কৰিব নোৱাৰিলে, ফলত এতিয়া তাই প্ৰেতাত্মা হৈ ঘূৰি ফুৰিছে। কিন্তু প্ৰেমক দুই আত্মাৰ মিলন বুলি এনেই নকয়। ৰূপালীৰ আত্মাই ৰঞ্জনক বিচাৰি উলিয়ালে, কাৰণ তাইৰ জীৱনৰ একমাত্ৰ আশা হ'ল ৰমেন। সেয়েহে একালৰ ৰমেন আৰু বৰ্তমানৰ ৰঞ্জনৰ আত্মা একেটাই হোৱাৰ বাবে ৰূপালীৰ প্ৰেতাত্মাই বাৰে বাৰে ৰঞ্জনক নিজৰ কৰিবলৈ প্ৰয়াস কৰিবই। ডক্তৰ প্ৰবালৰ কথাবোৰ প্ৰকাশে থৰ লাগি শুনি থাকি ক'লে, কিন্তু এইবোৰৰ পৰা হাত সাৰিব কেনেকৈ? কিবা উপায় আছেনে জানো? ডক্তৰ প্ৰবালে প্ৰকাশলৈ চাই ক'লে, আছে। প্ৰথম কথা, আমি ৰঞ্জনক দৰৱ পাতি দিয়াৰ লগতে বিভিন্ন কৌশলেৰে তাক মানসিকভাৱে সবল কৰি তুলিব লাগিব। আৰু দ্বিতীয়তে, এক বিশেষ পদ্ধতিৰ দ্বাৰা ৰূপালীৰ আত্মাক আহ্বান কৰি বুজাব লাগিব, যাতে তাই ৰঞ্জনক ক্ষতি নকৰে। প্ৰকাশে ক'লে, দৰৱ পাতিবোৰ বাৰু হ'ব, কিন্তু সেই বিশেষ পদ্ধতিটো কি? ডক্তৰ প্ৰবালে ক'লে, সেই বিশেষ পদ্ধতিটো মই নিজেও ক'ব নোৱাৰোঁ। তথাপিও এজন মানুহ মোৰ চিনাকি আছে, তেওঁৰ নাম ডক্টৰ ঋষিকেশ বৰা। তেওঁ বৰ্তমান পৰলোকবিদৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণাত ব্যস্ত। কাইলৈ আপুনি আৰু ৰঞ্জন মোৰ লগত ডক্টৰ ঋষিকেশ বৰাৰ লেবলৈ ওলাওক। বাকী কি হয় নহয় সকলো তাতে গৈ গম পাব। প্ৰকাশে হাতযোৰ কৰি ডক্টৰ প্ৰবালক ক'লে, ছাৰ, আপুনি মোক বহুত ডাঙৰ উপকাৰ কৰিছে, অশেষ ধন্যবাদ। তেন্তে আজিলৈ আহোঁ, কাইলৈ মই ৰঞ্জনক লগত লৈ আপোনাৰ চেম্বাৰত উপস্থিত হ'ম তেনেহ'লে। ডক্টৰ প্ৰবালে ক'লে, আপোনালোক সন্ধিয়া আহিব, তেতিয়ালৈ ময়ো আজৰি হ'ম। ভাল বাৰু, যাওক। প্ৰকাশে ৰঞ্জনক লগত লৈ ডক্টৰ প্ৰবাল কলিতাৰ চেম্বাৰৰ পৰা ঘৰলৈ ৰাওনা হ'ল। প্ৰকাশ কলিতাৰ ঘৰ। তেতিয়া নিশা 3 বাজিছে। তেনেতে কৰিডৰটোৰ মাজেৰে ক'লা ছায়াটো গৈ ৰঞ্জনৰ কোঠাৰ বন্ধ দৰ্জাখনৰ মাজেৰে সোমাই গ'ল, আৰু ছাঁটোৰ ৰূপালীৰ ৰূপ লৈ বিচনাত শুই থকা ৰঞ্জনৰ কাষত বহিল। ৰূপালীয়ে মুখত হাঁহি এটা লৈ ৰঞ্জনৰ ফালে চালে, আৰু তাই ৰঞ্জনৰ চুলিখিনিত নিজৰ আঙুলিকেইটা বুলাবলৈ ধৰিলে। চেঁচা হৈ থকা ৰূপালীৰ কোমল হাতৰ পৰশ পাই ৰঞ্জনে সাৰ পাই উঠি বহিল, আৰু ৰূপালীলৈ চাই ক'লে, তুমি? ৰূপালীয়ে গহীন হৈ ক'লে, মই তোমাক চাবলৈ আহিলোঁ। ৰঞ্জনে মুখেৰে একো নামাতিলে। ৰূপালীয়ে ৰঞ্জনৰ হাত দুখন ধৰি পুনৰ ক'লে, মোক আৰু এনেকৈ অকলশৰীয়া নকৰিবা ৰমেন, মোৰো আশা কিছুমান আছে, ব'লা আমি পুনৰ একলগ হওঁ। ৰঞ্জনৰ মনত এক আচৰিত শিহৰণ জাগি উঠিল, আৰু সি মন্ত্ৰমুগ্ধ হৈ ৰূপালীলৈ চালে। তেনেতে ৰূপালীয়ে বহাৰ পৰা উঠি ক'লে, তুমি মোৰ পিছে পিছে আহি থাকা ৰমেন। ৰূপালীয়ে ৰঞ্জনৰ কোঠাটোৰ দৰ্জাখনৰ ফালে আগবাঢ়িল। দৰ্জাখনৰ সন্মুখ পাই ৰূপালীয়ে ছাঁটোৰ ৰূপ লৈ বন্ধ হৈ থকা দৰ্জাখনৰ মাজেৰে বাহিৰলৈ ওলাই আহি
পুনৰ ৰূপালীৰ ৰূপ ল'লে আৰু কৰিডৰটোত ৰৈ ৰঞ্জনলৈ অপেক্ষা কৰিলে। কিছুপৰ পিছত ৰঞ্জনে দৰজাখন হুক খুলি বাহিৰলৈ ওলাই আহিল। তেনেতে ৰূপালীয়ে ৰঞ্জনলৈ চাই পুনৰ ক'লে, ৰমেন, এতিয়া মোৰ পিছে পিছে আহি থাকা দেই। ৰূপালীয়ে কৰিডৰটোৰ মাজেৰে ঘৰৰ বাহিৰৰ ফালে আগবাঢ়িল আৰু তাইৰ পিছে পিছে মৌন হৈ প্ৰতিখন দুৱাৰ খুলি আগবাঢ়িল ৰঞ্জন। এটা সময়ত সিহঁত গৈ ঘৰৰ চোতালখন পাৰ হৈ ৰাস্তাৰ সিপাৰে থকা বৰপুখুৰীটোৰ পাৰত উপস্থিত হ'ল। ৰূপালীয়ে পুখুৰীটোৰ পানীত প্ৰৱেশ কৰিলে আৰু ৰঞ্জনলৈ চাই ক'লে, আহা ৰমেন, নামি আহা। ৰঞ্জনে মৌন হৈ থাকি সন্মুখত থকা ৰূপালীক চাই চাই পুখুৰীৰ পানীলৈ নামি গ'ল। ৰঞ্জনে নামি গৈ একাঠু পানী পাওঁতে সি পুখুৰীটোৰ পানীত পোহৰ পৰা দেখা পালে আৰু শুনা পালে এটা বিকট চিঞৰ। সি শুনিলে তাৰ পিছফালৰ পৰা কোনোবাই তাক বাবা বুলি চিঞৰিছে। ৰঞ্জনে পিছলৈ ঘূৰি চাই দেখিলে তাৰ দেউতাক প্ৰকাশে হাতত টৰ্চ এটা লৈ ৰাস্তাৰ পৰা পুখুৰীটোৰ ফালে দৌৰি নামি আহিছে। প্ৰকাশে পানীলৈ খৰকৈ নামি আহি ৰঞ্জনৰ বাহুত থাপ মাৰি ধৰিলে আৰু ক'লে, ঐ বাবা, তুমি এইবোৰ কি কৰিছা? টোপনিৰ পৰা ঘপকৈ সাৰ পোৱা মানুহৰ দৰে ৰঞ্জনে ক'লে, মই কি কৰিছোঁ? তাই মোক নিব আহিছিল পাপা। সৌৱা তাই ৰৈ আছে। ৰঞ্জনে ৰূপালী ৰৈ থকা দেখে আঙুলি টোৱাই দেউতাকক দেখুৱালে। ৰঞ্জনে দেখুৱাই দিয়াৰ ফালে প্ৰকাশে চালে, কিন্তু একো দেখা নাপালে আৰু দুখ মনেৰে প্ৰকাশক ক'লে, তই মোৰ শান্তি নোহোৱা কৰি দিছ বাবা। ব'ল এতিয়া ঘৰলৈ। প্ৰকাশে ৰঞ্জনক বাহুটোত ধৰি জোৰত পানীৰ পৰা বাহিৰলৈ লৈ আনিলে আৰু ঘৰলৈ লৈ গ'ল। প্ৰকাশে ৰঞ্জনক হাতত ধৰি ঘৰলৈ টানি লৈ আহিছে। পৰিস্থিতিৰ সন্মুখত পৰি পুত্ৰ স্নেহত প্ৰকাশৰ মুখত ফুটি উঠিছে অসভ্য গালি-গালাজ। বাপেক পুতেকক তেনেকৈ ঘৰলৈ অহা দেখি বাৰান্দাত থকা পূজাই চোতাললৈ দৌৰি গৈ প্ৰকাশ আৰু ৰঞ্জনৰ সন্মুখত উপস্থিত হৈ ক'লে, হেৰি, আপুনি অসুখীয়া ল'ৰাটোক কিয় গালি পাৰিছে? ৰঞ্জনৰ হাতত ধৰি থকা প্ৰকাশে থমকিয়ালৈ পূজালৈ খঙত চাই ক'লে, অসুখীয়া ল'ৰাই পানীত পৰি মৰিব যায়। দুৱাৰ খোলা মাত শুনি মই পিছে পিছে নোযোৱা হৈ তোমাৰ ল'ৰা এতিয়া জীয়াই নাথাকে। প্ৰকাশৰ খঙৰ ৰূপ দেখি পূজাই ভয়তে মনে মনে ৰ'ল আৰু প্ৰকাশে ৰঞ্জনলৈ চাই পূজাক ক'লে, শুনিছা, পুতেৰৰ বাবে যদি প্ৰেমেই ডাঙৰ, তেন্তে মোৰ ঘৰত জন্ম লৈছিল কিয় এইবোৰে? বাপেক মাক হালক অশান্তি কৰি মাৰিবলৈ। এইবোৰে নিজেও মৰিব, আনকো জীয়াই জীয়াই মাৰিব। ৰছীৰে বান্ধি থম চাল্লা ইয়াক মই। প্ৰকাশৰ কথা শুনি পূজাই কান্দি কান্দি ৰঞ্জনক ক'লে, বাবা, এনেকুৱা কিয় কৰা? তোমাৰ বাহিৰে আমাৰ আছে কোন? চোৱা, তোমাৰ পাপাই মনত কিমান দুখ পাইছে। ভিতৰলৈ ব'লা, ৰাতি পুৱাবৰে হ'ল, অলপ শুই দিয়াগৈ। পূজাই ৰঞ্জনক হাতত ধৰি ঘৰৰ ভিতৰলৈ লৈ গ'ল আৰু প্ৰকাশে পহৰা দিম বুলি মনতে থিৰাং কৰি বাৰান্দাতে চকী এখনতে পুৱতি নিশালৈ বহি থাকিল। ৰাতি পুৱাল। বৰ্তমান প্ৰকাশৰ ঘৰৰ পৰিস্থিতি শান্ত। মাক দেউতাকে মিলি মৰমেৰে ৰঞ্জনক আহাৰ আৰু দৰৱ খোৱালে। বেলিৰ গতিৰ লগে লগে দিনটো বাগৰি সন্ধিয়া হ'বহি হ'ল। আজি সন্ধিয়া মনোৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰবাল কলিতাৰ লগত প্ৰকাশ আৰু ৰঞ্জনে পৰলোকবাদ গৱেষক ডক্টৰ ঋষিকেশ বৰাৰ লেবৰেটৰীলৈ যোৱাৰ কথা। সেয়ে প্ৰকাশ আৰু ৰঞ্জনে ডাক্তৰ প্ৰবাল কলিতাৰ চেম্বাৰলৈ ৰাওনা হ'ল। চেম্বাৰ গৈ পাই ডক্টৰ কলিতাক লগত লৈ তেওঁলোক ডক্টৰ ঋষিকেশ বৰাৰ লেবৰেটৰীৰ ফালে আগবাঢ়িল। ডক্টৰ ঋষিকেশ বৰাৰ লেবৰেটৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ কম জনবসতি থকা এটা অঞ্চলৰ পৰিত্যক্ত কলঘৰ এটাৰ কাষতে অৱস্থিত ডক্টৰ ঋষিকেশ বৰাৰ লেবৰেটৰী। সেই ঠাইলৈ দিনতে কোনো মানুহ নাযায় যেতিয়া তালৈ আন্ধাৰত কোনোবা যোৱাৰ প্ৰশ্নই নুঠে। এটা সময়ত গাড়ী লাইটৰ পোহৰেৰে আন্ধাৰৰ আৱৰণ ফালি ডক্টৰ ঋষিকেশ বৰাৰ লেবৰেটৰীটোৰ সন্মুখত প্ৰকাশৰ গাড়ীখন উপস্থিত হ'ল। গাড়ীখনৰ পৰা প্ৰথমে ডক্টৰ প্ৰবাল কলিতা নামিল আৰু তেওঁ আন্ধাৰৰ মাজতে ইফালে সিফালে পৰিৱেশটো চোৱাৰ চেষ্টা কৰিলে। খন্তেক পিছতে প্ৰকাশ আৰু ৰঞ্জনো গাড়ীৰ পৰা নামিল। তেনেতে ডাক্তৰ প্ৰবালে প্ৰকাশলৈ চাই ক'লে, মোৰ পিছে পিছে আগবাঢ়ক আপোনালোক। ডক্টৰ প্ৰবাল লেবৰেটৰীটোৰ দিশে আগুৱাই গ'ল আৰু তেওঁৰ পিছে পিছে এটা ভয়াৰ্ত মন লৈ প্ৰকাশে ৰঞ্জনৰ হাতত ধৰি আগবাঢ়িল। এটা সময়ত গৈ তেওঁলোক লেবৰেটৰীটোত উপস্থিত হৈ কোঠাটোৰ দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'ল। ভিতৰত সোমাই তেওঁলোকে দেখিলে ডক্টৰ ঋষিকেশ বৰাই টেষ্ট টিউবত কিবা গৱেষণা কৰাত ব্যস্ত আৰু টেষ্ট টিউবৰ পৰা ওলোৱা ৰেড ফিউমিঙৰ নাইট্ৰিক এচিডৰ ৰঙা ধোঁৱাবোৰৰ কুণ্ডলী পকাই কোঠাটোত অলপ ঠাই আৱৰি ধৰিছে। ডক্টৰ প্ৰবাল কলিতাই অলপ আগুৱাই গৈ ডক্টৰ ঋষিকেশ বৰাক মাত লগালে, মহাশয়, কিবা বিশেষ কামত ব্যস্ত যেন পাওঁ। তেনেতে ৰেড ফিউমিং নাইট্ৰিক এচিডৰ ৰঙা ধোঁৱাবোৰৰ মাজেৰে ডক্টৰ ঋষিকেশ বৰাই সন্মুখলৈ ওলাই আহি ক'লে,
ডক্টৰ কলিতা, আপুনি ইয়াত? কওকচোন কি সকামত আহিলে? ডক্টৰ প্ৰবালে ৰঞ্জনলৈ দেখুৱাই দি ৰঞ্জনৰ লগত ঘটা গোটেই ঘটনাবোৰ আৰু তেওঁ কৰা চিকিৎসা আৰু হেৰণ থেৰাপিৰ যোগেৰে জনা সকলোবোৰ কথা ডক্টৰ ঋষিকেশ বৰাক বিৱৰি ক'লে। ডক্টৰ ঋষিকেশ বৰাই কিছুপৰ মৌন হৈ ক'লে, মই সকলো বুজিলোঁ। মানে আপোনালোকে সেই প্ৰেতাত্মাৰ পৰা মুক্তি বিচাৰে, কিন্তু তাৰ বাবে মই সেই প্ৰেতাত্মাক এই ঠাইলৈ আহিবলৈ আহ্বান কৰিব লাগিব, প্ৰেতাত্মাক বুজাব লাগিব। ডক্টৰ প্ৰবালে ক'লে, হয় হয়, ঠিক ধৰিছে। মুখত এটা হাঁহি লৈ ডক্টৰ ঋষিকেশ বৰাই সকলোলৈ চাই ক'লে, তেন্তে সিটো কোঠাত থকা টেবুললৈ বলক, তাতে সকলো বহি কামত লাগি যাওঁ। সকলোৱে লেবৰেটৰীটোৰ অন্য এটা কোঠালৈ গৈ তাত থকা দীঘলীয়া টেবুলখনৰ সন্মুখত ঘূৰণীয়াকৈ বহিল। তেনেতে টেবুলখনত থকা ড্ৰাছটো খুলি ডক্টৰ ঋষিকেশ বৰাই কাঠৰ বৰ্ড এখন বাহিৰলৈ উলিয়াই আনি টেবুলৰ মাজত থলে। বৰ্ডখনৰ আকৃতিটো ঠিক এখিলা পানৰ দৰে, য'ত কিছুমান সংখ্যাৰ লগতে ৰোমান লিপিত য়েছ ন'কে আদি কৰি বিভিন্ন শব্দ লিখা আছে। কাৰ্ডখন দেখি প্ৰকাশে প্ৰশ্নবোধক দৃষ্টিৰে ডক্টৰ ঋষিকেশ বৰাৰ মুখলৈ চালে। ডক্টৰ ঋষিকেশ বৰাই ক'লে, এইখনেই উইজা প্লেনশ্বিট, যাৰ যোগেদি আমি আত্মাক আহ্বান কৰিব পাৰোঁ, আত্মাৰ লগত মনোগত ভাৱ আদান প্ৰদান কৰিব পাৰোঁ। ডক্টৰ ঋষিকেশ বৰাই কোঠাত থকা লাইটটো বন্ধ কৰি মম এডাল জ্বলাই উইজা প্লেনশ্বিটৰ মাজত মমডাল ৰাখিলে। চাৰিওফালে অন্ধকাৰ বিৰাজমান। জ্বলি থকা মমডালৰ পোহৰত দেখা গ'ল ডক্টৰ ঋষিকেশ বৰাই কাঠৰ সৰু টুকুৰা এটাত কাৰ্ডখনৰ ওপৰত থলে আৰু ৰঞ্জনলৈ চাই ক'লে, ৰঞ্জন, তোমাৰ হাতখন এই কাৰ্ডখনৰ ওপৰত থৈ তুমি চকুমুদি ৰূপালীৰ মুখখন কল্পনা কৰা। ৰঞ্জনে বৰ্ডখনত নিজৰ হাতখন থৈ চকুমুদি ৰূপালীৰ কথা ভাবিবলৈ ল'লে। তেনেতে বৰ্ডখনত থকা কাঠৰ টুকুৰাটো লৰিবলৈ আৰম্ভ কৰিলে। পৰিস্থিতিৰ সন্মুখত পৰি প্ৰকাশে ভয়তে ডাক্তৰ প্ৰবালৰ হাতত থাপ মাৰি ধৰিলে। তেনেতে ডক্টৰ ঋষিকেশ বৰাই ক'লে, ৰূপালীৰ আত্মা আহি এইখিনি পালেহি। ৰঞ্জন, বৰ্ডৰ পৰা এতিয়া তোমাৰ হাতখন আঁতৰাই লৈ যোৱা। ৰঞ্জনে বৰ্ডৰ পৰা নিজৰ হাতখন আঁতৰাই আনিলে। কোঠাটোত মৌনতা বিৰাজমান। তেনেতে ডক্টৰ ঋষিকেশ বৰাই বৰ্ডখনলৈ চাই ক'লে, ৰূপালী, মোক শুনা পাইছানে তুমি? যদি তুমি আহিছা তেন্তে বৰ্ডত থকা এই কাঠৰ টুকুৰাটো তুমি য়েছ আখৰটোলৈ লৈ যোৱা। হে আত্মা, তোমাক স্বাগতম। লগে লগে কাঠৰ টুকুৰাটো গৈ য়েছ আখৰটোত ৰলগৈ। উপস্থিত থকা সকলোৱে এজনে সিজনৰ মুখলৈ চালে। তেনেতে ডক্টৰ ঋষিকেশ বৰাই পুনৰ ক'লে, ৰূপালী, তুমি যদি ইচ্ছা কৰা তুমি নিজৰ কায়াত আহিব পাৰা, আমাৰো সুবিধা হ'ব। আমি অনুৰোধ জনালোঁ। লগে লগে কোঠাটোত বতাহ বলিব ল'লে। কোঠাটোত জাপ খাই থকা খিৰিকীখন ধামকৈ মেল খাই পুনৰ ডাঙৰ শব্দ কৰি জাপ খাই গ'ল। কোঠাটোত বলি থকা বতাহৰ বাবে মমডাল নুমাই যাব ধৰাত ডক্টৰ ঋষিকেশ বৰাই মমডালৰ শিখাৰ কাষত নিজৰ হাত দুখন ৰাখিলে। মমডাল নুমাই নগ'ল। লাহে লাহে বতাহজাক নাইকিয়া হ'ল আৰু প্লেনশ্বিট বৰ্ডখনৰ ওপৰত সৰু ক'লা ছায়া এটা প্ৰদৰ্শিত হ'ল। লাহে লাহে সেই ক'লা ছায়াটো ডাঙৰ হৈ আহিব ধৰিলে আৰু প্লেনশ্বিট বৰ্ডখনৰ পৰা ছায়াটো আঁতৰি টেবুলখনৰ ওপৰতে থিয় হ'ল। বহি থকা সকলোৱে ওপৰলৈ মূৰ তুলি চালে। দেখা পালে ছায়াটো ৰূপালীৰ ৰূপ ল'লে। ডক্টৰ ঋষিকেশ বৰাই ৰূপালীলৈ চাই ক'লে, আমাৰ অনুৰোধ ৰাখিলা, তোমাক ধন্যবাদ। পিছে আমি জানিব বিচাৰোঁ, ৰমেনে দ্বিতীয় জন্ম লোৱাৰ পিছতো তুমি তাৰ পিছত কিয় লাগি আছা? ৰূপালীয়ে ক'লে, সি দ্বিতীয় জন্ম ল'লেও আত্মাটো একেটাই। মোৰ আত্মাই তাৰ আত্মাক ভাল পায়। ডক্টৰ ঋষিকেশ বৰাই পুনৰ ৰূপালীৰ আত্মাক সুধিলে, আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আছে, তোমাৰ মৃত্যু হ'ল কেনেকৈ? ৰূপালীয়ে দুখ মনেৰে ক'লে, মোৰ দেউতাই ৰমেনক বিষ খুৱাই হত্যা কৰাৰ পিছত মই মনৰ দুখতে মই আত্মহত্যা কৰিলোঁ। পিছে মই এতিয়া ৰমেনক দুটামান কথা ক'ব বিচাৰোঁ। ডক্টৰ ঋষিকেশ বৰাই ক'লে, ৰমেন মানে ৰঞ্জন ন? ঠিক আছে, কোৱা, তোমাৰ কি ক'বলগীয়া আছে? তেনেতে ৰূপালীয়ে ৰঞ্জনলৈ চাই ক'লে, ভাবিলে বৰ কষ্ট পাওঁ ৰমেন। মোক কোনটো সতেৰে তোমাৰ মনৰ পৰা ইমান সোনকালে উলিয়াই দিব পাৰিলা তুমি? তুমিতো সোনকালে মায়া মোহ ত্যাগ কৰি আজৰি হৈ বেলেগত জন্ম ল'লা ৰমেন, কিন্তু মোৰ জানো আশা পূৰণ হ'ল? তোমাৰ মায়া এৰিব পাৰিলোঁ জানো ৰমেন? এবাৰো মোৰ কথা নাভাবি তুমি মুক্তিৰ পথ বাছি ল'লা। মোক অকলশৰীয়া কৰি আঁতৰি গ'লা তুমি। জীৱনকালত তোমাৰ হ'ব নোৱাৰিলোঁ মই, নাই। কিন্তু মৃত্যুৰ পিছত তোমাৰ হোৱাৰ আশাৰেই মই দেহ ত্যাগ কৰিছিলোঁ। কিন্তু তুমি জানো মোৰ বাবে ৰ'লা? এয়ে আছিল তোমাৰ ভালপোৱা। ৰঞ্জন মৌন হৈ থাকিল। ৰূপালীৰ আত্মাই পুনৰ দুখ মনেৰে ৰঞ্জনক ক'লে, মোৰ কি ভুল আছিল? তোমাৰ প্ৰাপ্তিয়ে মোৰ জীৱনৰ একমাত্ৰ আশা আৰু লক্ষ্য হোৱাটো ভুল নেকি?
যিটো আশা পূৰ্ণ নোহোৱাৰ বাবে মই আজিলৈকে মুক্তি ল'ব পৰা নাই। কিন্তু মৃত্যুৰ পিছত তোমাৰ আত্মাৰ লক্ষ্য কি আছিল? মায়ামোহ ত্যাগ কৰি মুক্তি লৈ আকৌ জন্ম লোৱা, নহয় জানো? কিন্তু তুমি মায়ামোহ নতুবা আত্মস্বাৰ্থক ত্যাগ কৰি মুক্তি লাভ কৰাটো তোমাৰ স্বাৰ্থই আছিল ৰমেন। ৰঞ্জন মৌন হৈ থাকিল। ডক্টৰ ঋষিকেশ বৰাই ৰূপালীক ক'লে, চোৱা, সি বৰ্তমান আগৰ ৰমেনটো হৈ থকা নাই, সি বৰ্তমানৰ ৰঞ্জন। সি কি উত্তৰ দিব এতিয়া তোমাক? আৰু তুমি তাক স্বাৰ্থৰ কথা কৈছা ঠিকেই, কিন্তু প্ৰেমত জানো স্বাৰ্থ থাকে? তুমি নিজৰ স্বাৰ্থৰ বাবে ৰঞ্জনক মাকৰ বুকুৰ পৰা আঁতৰাই নিবলৈ চোৱা নাই জানো? তোমাৰ ভালপোৱা মহান, তাত কোনো সন্দেহ নাই, কিন্তু ৰঞ্জনৰ প্ৰতি থকা তাৰ মাক বাপেকৰ ভালপোৱা কি তেন্তে? ৰঞ্জন জীয়াই থাকিলে ভৱিষ্যতে সি মাক বাপেকৰ পৰিচৰ্যা কৰি পুণ্য অৰ্জন কৰিব। সেই পুণ্যৰ ভাগ তুমিও লোৱা। তুমি ৰঞ্জনক মুক্তি দিয়া, আমি আহ্বান জনালোঁ। ৰূপালীৰ পেটত মা মৌন হৈ ৰ'ল। তাই যে উচিত কাম নাই কৰা তাই বুজি পালে। নিজৰ মৌনতা ভাঙি ৰূপালীয়ে ৰঞ্জনলৈ চাই ক'লে, ৰঞ্জন, তুমি এই জনমৰ ৰঞ্জন হ'লেও তুমি মোৰ ৰমেনেই। নিজৰ স্বাৰ্থৰ বাবে মই তোমাক ক্ষতি কৰি নিজৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিটো অনুচিত। মই এতিয়া মুক্তি বিচাৰোঁ। অতদিনে তোমাৰ লগত যি ঘটনা ঘটিল তাৰ বাবে নিজৰ ৰূপালীজনী বুলি মোক ক্ষমা কৰি দিবা। মই ভাগ্যৱতী আছিলোঁ। তোমাৰ দৰে এজন প্ৰেমিক আছিল মোৰ। মই আহোঁ ৰঞ্জন, মোৰ ৰমেন, তুমি ভালে থাকিবা, পাহৰি নাযাবা তুমি মোক। ৰঞ্জনে কান্দি কান্দি ক'লে, বিদায় জনালোঁ তোমাক। আশা কৰোঁ ৭টা জনমৰ ভিতৰত কোনোবা এটা জনমত যাতে ঈশ্বৰে মোৰ পত্নী ৰূপে তোমাক দিয়ে। ৰূপালীৰ মুখত পৰম সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। লাহে লাহে ৰূপালী পুনৰ এটা ক'লা ছায়ালৈ ৰূপান্তৰিত হ'ল, আৰু সকলোৰে চকুৰ সন্মুখত ছাঁটো অতি উজ্জ্বল হৈ পৰি হঠাৎ নাইকিয়া হৈ গ'ল। ডক্টৰ ঋষিকেশ বৰাই হাঁহি এটা মাৰি ক'লে, তেওঁ মুক্তি পালে। হয়তো সেয়ে কোনোৱে কয় প্ৰেম স্বৰ্গীয়। বন্ধুসকল, আজি কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।